নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মোৰ নাম অবিস্মৃতা বৰঠাকুৰ আজি আমি আলোচনা কৰিম তোমালোকৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত দ্বিতীয় পাঠ যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ অনুশীলনীত সন্নিবিষ্ট হৈ থকা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰি লিখিবলৈ দিয়া প্ৰশ্নকেইটাৰ বিষয়ে গতিকে ইতিমধ্যে আমি তাৰ আগৰ প্ৰশ্নসমূহৰ বিষয়ে আগৰ ক্লাছত আলোচনা কৰিছোৱে গতিকে প্ৰথম প্ৰশ্নটোত আছে অগ্নি সৰ্প আৰু প্ৰলোভন এই তিনি একে ধৰণেৰে বিষাক্ত অগ্নি সৰ্প আৰু প্ৰলোভন এই তিনি একে ধৰণেৰে বিষাক্ত আমি পাঠটি পঢ়োতে এই বাক্য ফাকি আমি তাতে পাইছো গতিকে চাওচোন আহা আমি প্ৰসংগ সংগতি লিখোতে প্ৰথমে এনে ধৰণে লিখিব লাগিব অগ্নি সৰ্প আৰু প্ৰলোভন এই তিনি একে ধৰণে বিষাক্ত উক্ত কথাশাৰী উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অংকুৰণৰ অষ্টম ভাগৰ অন্তৰ্গত সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে তাৰ পিছত প্যাৰাগ্ৰাফটো খলাই পেলাই আমি এনে ধৰণে আৰম্ভ কৰিছো অগ্নি সৰ্প আৰু প্ৰলোভন এই তিনিটাৰ দ্বাৰাই যে সৰ্বনাশ সংঘটিত হ'ব পাৰে তাকে বুজাবলৈ বিচৰা হৈছে হয়নে নহয় ছাত্ৰ ছাত্ৰীসকল অগ্নি সৰ্প যিদৰে অগ্নিয়ে সকলো পুৰি সাৰখাৰ কৰি পেলাব পাৰে এডাল বিষাক্ত সাপে এটা জীৱন নাশ কৰি দিব পাৰে ঠিক তেনেদৰে প্ৰলোভনো বিষাক্ত বুলি কৈছে লোভ মানুহৰ যেতিয়া লোভ জাগে যেতিয়া প্ৰলোভনৰ সৃষ্টি হয় ইও কিন্তু ধ্বংস মাতিব পাৰে বুলি কৈছে সেই ক্ষেত্ৰতে এই বাক্যশাৰী ব্যৱহাৰ কৰা হৈছে পাঠটিত কি ক্ষেত্ৰত ব্যৱহাৰ কৰিছিল চাও আহা মুগলৰ সেনাপতি ৰাম সিংহই আহোমৰ কটকী ৰামচৰণ আৰু নিমক লোভ লগাবলৈ ৰাজপুতনাৰ ফালৰ কাঠৰ চৰাইৰ নাচ দেখুৱাইছিল ৰামচৰণে কাঠৰ চৰাই নাচ দেখি আচহুৱা চৰাইটোলৈ ঘনে ঘনে চাইছিল এটা নতুন চৰাই দেখিছে হেতু তেওঁ ঘনে ঘনে চাইছিল আৰু ৰামচৰণ কটকীয়ে অসমীয়াক দেখুৱাবলৈ চৰাই এটি খুজিলে আৰু যেতিয়া ৰামচৰণে কটকী হিচাপে যেতিয়া ৰাম সিংহৰ ওচৰলৈ অসমৰ পৰা অসমৰ বাৰ্তা লৈ পেলাই গৈছিল তেতিয়া ৰামচৰণক লোভ লগাবৰ বাবে ৰাম সিংহই এক বেলেগ ধৰণৰ কাঠৰ চৰাই দেখুৱাইছিল আৰু সেই চৰাইটো দেখি কাঠৰ চৰাইবিধ দেখি ৰামচৰণৰ মনত প্ৰলোভনৰ সৃষ্টি হৈছিল আৰু তেওঁ তেনেকুৱা দুটা চৰাই খুজিছিল আৰু ৰাম সিংহই দুটা চৰাই তেওঁক দিলে লাচিত বৰফুকনে শুনি মুগলৰ সেনাপতিক চৰাই খুজাৰ দায়ত ৰামচৰণক লুৱা লগাই থলে কাৰণ লাচিত বৰফুকনে জানিছিল যে অগ্নি সৰ্প আৰু প্ৰলোভন এই তিনি একে ধৰণেৰে বিষাক্ত প্ৰলোভন সৰ্প এবাৰ যুদ্ধ শিবিৰত খুমালে সৰ্বনাশ সংঘটিত হ'ব মুগলৰ সেনাপতিয়ে আহোম শিবিৰত এই প্ৰলোভনৰ সৰ্প মেলিব বিচাৰিছিল যদিও লাচিত বৰফুকনৰ বিচক্ষণতাত বিফল হৈছিল গতিকে এই ক্ষেত্ৰতে বাক্য ফাকি ব্যৱহাৰ কৰা হৈছে যে যেতিয়া ৰামচৰণে ৰাম সিংহৰ ওচৰত গৈ সেই আচহুৱা চৰাইটো দেখি সেই চৰাইটো বিচাৰি আনিছিল তেওঁৰ মনত যেতিয়া লোভ জাগিছিল সেই লোভ দেখি লাচিত বৰফুকনে বুজি পাইছিল যে যিদৰে অগ্নি সৰ্প বিষাক্ত হ'ব পাৰে তেনেদৰে প্ৰলোভনো বিষাক্ত আৰু সেইবাবে তেওঁ ৰামচৰণক দণ্ড বিহি পেলাই সেই বিষ যি প্ৰলোভনৰ যি বিষ সেয়া তেওঁ মাৰিবলৈ চেষ্টা কৰিছিল তেওঁ নিজৰ বিচক্ষণতাৰে সেই প্ৰলোভনৰ বিষ মাৰিবলৈ সক্ষম হৈছিল গতিকে এই কথাটোৰ জৰিয়তে এইখিনি কথাই কোৱা হৈছে তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ আহা বাৰীৰ ভিতৰৰ পুখুৰী সিচুতেও আঠুটা দহুটা মানুহক শিঙিয়ে বিন্ধে এই কথা ভাকি কি ক্ষেত্ৰত ব্যৱহাৰ হৈছিল কেনেদৰে আমি ব্যাখ্যা আগবঢ়াইছো চাও আহা
বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতেও আঠোটা দহোটা মানুহক শিঙিয়ে বিন্ধে উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অংকুৰণৰ অষ্টম ভাগৰ অন্তৰ্গত সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে যেতিয়া আমি প্ৰসংগ সংগতি লিখো এইখিনি কথা আমি সদায় লিখিব লাগিব যে সেই বাক্যশাৰী ক'ৰ পৰা তুলি অনা হৈছে কোনে লিখিছে এই কথাখিনি আমি লিখিব লাগিব তাৰ পিছত আমি ব্যাখ্যাটো আৰম্ভ কৰো দেশ ৰক্ষাৰ বাবে কৰা যুদ্ধত কিছু লোকৰ প্ৰাণহানি হ'বই সেই সংক্ৰান্ততে উক্ত বাক্যশাৰী উল্লেখ কৰা হৈছে আলাবৈৰ ৰণত একেদিনে 10,000 অসমীয়া সৈন্য নিহত হোৱাত লাচিত বৰফুকনে বৰ বেজাৰ পালে স্বৰ্গদেৱে বিবেচনা নকৰাকৈ ৰণ কৰিবলৈ আদেশ দিয়াৰ কাৰণেই অসংখ্য সৈন্য নিহত হ'বলগীয়া হৈছিল আৰু লাচিত বৰফুকনে নিজৰ একোজন সৈন্যক একোটা হাতী সমান বুলি ভাবে তেনে 10,000 জন সৈন্য হেৰুৱাব লগা হোৱাত তেওঁ এই বতৰা স্বৰ্গদেউলৈ জনাবলৈ বিচাৰিছিল তেওঁ যেতিয়া আলাবৈৰ ৰণত যেতিয়া তেওঁ 10,000 সৈন্যক হেৰুৱাইছিল সেই কথাত তেওঁ দুখ প্ৰকাশ কৰিছিল আৰু এই কথা তেওঁ স্বৰ্গদেউক জনাব বিচাৰিছিল কিন্তু সেই সময়তে সুবিবেচক মন্ত্ৰী আতন বুঢ়াগোহাঁয়ে লাচিতক হাক দি কৈছিল যে বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতেও আঠোটা দহোটা মানুহক শিঙিয়ে বিন্ধে শিঙি বুলি এবিধ মাছ আছে তোমালোকে নিশ্চয় জানা আৰু সেই শিঙি মাছে বিন্ধিলে খুব বিষায় ঠিক সেইটো কথাই কৈছে যে যেতিয়া বাৰীৰ এটা পুখুৰীও মানুহে সিঁচিবলৈ লয় তেতিয়াও মানুহক শিঙি মাছে বিন্ধিব পাৰে তুমিতো এখন ৰণলৈ গৈছা তুমি এখন যুঁজ দিছা যুদ্ধ কৰিছা তাত মানুহৰ মৃত্যু হোৱাটো স্বাভাৱিক বুলি কৈছে এইখন যুদ্ধহে হৈছে গতিকে কিছু লোকৰ মৃত্যু হোৱাটো স্বাভাৱিক এনেদৰে সুবিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদন এই দুইৰ সমাবেশ শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল আৰু আগলৈকো আৱশ্যক হ'ব গতিকে এইটো হৈছে এইখিনি কথাই বুজোৱা হৈছে যে এখন যুদ্ধত মানুহৰ মৃত্যু হোৱাটো স্বাভাৱিক এটা বাৰীৰ পুখুৰী সিঁচোতেও বহুত মানুহক শিঙি মাছে বিন্ধিব পাৰে তেনে ক্ষেত্ৰত এখন যুদ্ধত যেতিয়া মানুহ ব্ৰতী হয় এখন যুদ্ধত যেতিয়া তেওঁলোকে যুঁজ দিবলৈ যায় তাত কিছু মানুহৰ প্ৰাণহানি হোৱাটো স্বাভাৱিক বুলি কৈছে ইয়াৰ পিছৰটো চাওঁ আহা সেই শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে আমি যুগমীয়া শৰাইঘাট পাঠটিত এই বাক্যশাৰী পাইছো সেই শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে উক্ত বাক্যশাৰী আমাৰ পাঠৰ অন্তৰ্গত সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে এতিয়া লাচিতৰ দিনৰ শৰাইঘাট নাই কিন্তু আন এখন শৰাইঘাট হলে আছে সেইখন শৰাইঘাটত সংগবদ্ধ হৈ সদৌ অসমীয়া দেশ ৰক্ষাৰ মন্ত্ৰত একমুখী হোৱাৰ আৱশ্যকতা আছে অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক আমি পাই আহিছো ইতিমধ্যে আগৰ শৰাইঘাটৰ সমস্যা আছিল সামৰিক এতিয়াৰ সমস্যাবোৰ হ'ল সামাজিক অৰ্থনৈতিক ৰাজনৈতিক আৰু ঐতিহাসিক গতিকে শৰাইঘাট এতিয়াও আছে শৰাইঘাটৰ সমস্যা আগতেও আছিলে এতিয়াও আছে আগৰ সমস্যাবোৰ বেলেগ আছিলে এতিয়াৰ সমস্যাবোৰ কিছু পৃথক কিন্তু সমস্যা আছে বুলি কৈছে অসমৰ সমস্যাৰ অন্ত নাই আৰু অন্ত নপৰে এক শ্ৰেণীৰ সমস্যাৰ সমাধান হলে আন এক শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব এই হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি এই সমস্যাবোৰৰ ভালদৰে সমাধান নহলে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব যিদৰে সেই সময়ত শৰাইঘাটৰ যুঁজত লাচিত বৰফুকনৰ নেতৃত্বত অসমীয়া সৈন্যই যুঁজ দিছিল তেনেদৰে বৰ্তমানো অসমীয়াই অসমৰ সমস্যাসমূহ সমাধান কৰিবলৈ একত্ৰিত হ'ব লাগিব নহলে কি হ'ব অস্তিত্বলৈ টনাটনি হ'ব বুলি কৈছে
সুবিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদন এই দুইৰ সমাবেশ শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল আৰু আগলৈকে আৱশ্যক হ'ব সেই শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে তাকে বুজাবলৈ চেষ্টা কৰা হৈছে যে শৰাইঘাট আগতেও সমস্যা আছিল এতিয়াও সমস্যা আছে আৰু আমি কি কেনে ধৰণে তাৰ সন্মুখীন হ'ব লাগিব যেনে ধৰণে সেই সময়ত শৰাইঘাটৰ যুদ্ধত তেওঁলোকে সন্মুখীন হৈছিল একত্ৰিত হৈ শৃংখলাবদ্ধভাৱে সুনিশ্চিত পৰিকল্পনাৰে ঠিক তেনেদৰে এতিয়াও আমি তাৰ সন্মুখীন হ'ব লাগিব তাৰ পিছৰটো চোৱা আফুগুটি পঠাইছা পতাত পিহিলে পানী হ'ব আমি পাঠটি পঢ়োতে এই বাক্যশাৰী পাইছিলো যেতিয়া ৰামসিংহই তেওঁৰ সৈন্যবল বুজাবৰ বাবে লাচিত বৰফুকনলৈ কি পঠিয়াই দিছিলে আফুগুটি এটুকুলা পঠাই দিছিলে আৰু তেতিয়া তাৰ প্ৰত্যুত্তৰত লাচিত বৰফুকনে কি পঠাইছিলে এসুঙা বালি পঠাইছিলে আৰু কৈছিলে যে আফুগুটি পঠাইছে আফুগুটি যেতিয়া পতাত পিহি দিয়া হয় মিহি হৈ যায় কিন্তু বালি আমি পিছি মিহি কৰিব নোৱাৰো নিজৰ সৈন্যবল আৰু সৈন্যৰ যি শক্তি বুজাবৰ বাবে তেওঁ এই কথা কৈছিলে আহা আমি চাওঁ আফুগুটি পঠাইছা পতাত পিহিলে পানী হ'ব উক্ত বাক্যশাৰী সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে লাচিত বৰফুকনলৈ ৰামসিংহই এটুকুলা আফুগুটি পঠিয়াই দিছিল কিহৰ বাবে নিজৰ সৈন্যবল দেখুৱাবৰ বাবে তেতিয়া লাচিত বৰফুকনেও ৰামসিংহলৈ এসুঙা বালি পঠিয়াই কৈ পঠিয়াইছিল যে তোমালোকে আফুগুটি পঠাইছা যি পতাত পিহিলে পানী হৈ যাব কিন্তু আমাৰ সৈন্যৰ সংখ্যাও হৰহ আৰু যাৰ মনোবল বালিৰ নিচিনা টান অৰ্থাৎ সহজে গুৰি কৰিব নোৱাৰি এনেদৰে বীৰ লাচিতে ৰামসিংহক প্ৰত্যুত্তৰ দিছিল আৰু সেই প্ৰত্যুত্তৰ দিওঁতেই তেওঁ এই কথাষাৰ কৈছে যে আফুগুটি পঠাইছা কিন্তু পতাত পিহিলে পানী হ'ব আৰু তাৰ পৰিৱৰ্তে অসমীয়া সৈন্যৰ শক্তিবল দেখাবৰ কাৰণে কি পঠোৱা হৈছিল এসুঙা বালি তাৰ পিছৰটো চাওঁ হা এই সমস্যাবোৰৰ ভাল ৰূপে সমাধান নহলে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব আমি ইতিমধ্যে পাই আহিছো পাঠটিত যে শৰাইঘাট তেতিয়াও আছিল সমস্যা শৰাইঘাটৰ সমস্যা এতিয়াও আছে তেতিয়াৰ সমস্যাবিলাক আছিল সামৰিক এতিয়াৰ সমস্যাবিলাক হৈছে সামাজিক ৰাজনৈতিক ঐতিহাসিক অৰ্থনৈতিক গতিকে এই সমস্যাসমূহ যদি আমি ভালদৰে একত্ৰিত হৈ একেলগ হৈ পেলাই সমাধান নকৰো তেতিয়াহলে এই সমস্যাবিলাকৰ ফলত আমাৰ অস্তিত্বলৈ ভাবুকিৰ সৃষ্টি হ'ব এই ক্ষেত্ৰতেই বাক্যশাৰী কোৱা হৈছে উক্ত বাক্যশাৰী সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে বছৰি বানপানীৰ দুৰ্যোগ খৰাং বতৰৰ দুৰ্যোগ মাৰি মৰক ভূইকঁপ ওচৰ চুবুৰীয়া জাতিবৃন্দৰ লগত লেনদেন বিশ্ব জগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা মানুহৰ কুপ্ৰবৃত্তি দমনৰ আৱশ্যকতা শিক্ষা বিষয়ক বিবিধ প্ৰশ্ন শাসন কাৰ্যৰ সুচাৰু সম্পাদন এনে ধৰণৰ সমস্যা চিৰকাল অসমৰ গাত লম্ভি আছে আৰু লম্ভি থাকিব আগতেও সমস্যা আছিল এতিয়াও সমস্যা আছে মাত্ৰ সমস্যাসমূহ ভিন্ন এক শ্ৰেণীৰ সমস্যাৰ সমাধান হলে আন শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব এয়ে হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি এই সমস্যাবোৰ ভালদৰে সমাধান নহলে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব লাচিত বৰফুকন মহাবীৰ তেওঁৰ লগৰ মহাৰথীসকলে যি মনোবৃত্তি আৰু একাগ্ৰ দেশ প্ৰেমেৰে সেই কালৰ সমস্যা সমাধান কৰিছিল
সেই সময়ত যেনেকৈ যুদ্ধত তেওঁলোকে জয়ী হ'বলৈ চেষ্টা কৰিছিল আৰু জয় হৈছিল সেই একাগ্ৰতা সেই মনোবল সেই চিন্তাধাৰা বৰ্তমানো অসমীয়া মানুহৰ মাজত লাগিব তেতিয়াহে আমি বৰ্তমানৰ সমস্যাসমূহ সমাধান কৰিবলৈ সক্ষম হ'ল এই মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেম আমাক প্ৰতি মুহূৰ্ততে আৱশ্যক গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি প্ৰশ্ন উত্তৰ শিতানৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা সমূহ আজিৰ শ্ৰেণীত আমি আলোচনা কৰিলো আমি পিছৰ শ্ৰেণীত আন কিছু ব্যৱহাৰিক ব্যাকৰণৰ বিষয়ে আলোচনা কৰিম ধন্যবাদ